हेलो एवरीवन वेलकम टू लार्न उইথ ইয়াসমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজি আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম। ওকে, সো আমি চেপ্টাৰটো কুইকলি ৰিভাইজ কৰি লওঁ হয়নে। তাৰপিছত আমি কুৱেশ্যন এনচাৰ পঢ়িম, তেতিয়া আমাৰ সুবিধা হ'ব যদি আমি কিবা পাৰ্ট পাহৰি গৈছোঁ। ভিডিঅ'টো আছেই, যদি ক'ৰবাত কিবা পাহৰি গৈছে চাই ল'বা। সো নিউক্লিক এচিডবোৰ নিউক্লিঅটাইডৰ দীঘল বহুযুজী যিবোৰ নিউক্লিক এচিড আছে সেইবোৰ বহুত নিউক্লিঅটাইড লগ লাগি পেলাই এটাৰ পিছত এটা নিউক্লিঅটাইড, এইটো এটা নিউক্লিঅটাইড আৰু এটা নিউক্লিঅটাইড আৰু এটা নিউক্লিঅটাইড, এনেদৰে নিউক্লিঅটাইডসমূহ লগ লাগি পেলাই বহুতকেইটা নিউক্লিঅটাইড লগ লাগি পেলাই নিউক্লিক এচিডবোৰ সৃষ্টি হয়। ডিএনএ যেতিয়া জিনীয় বাৰ্তা সঞ্চয় কৰে আৰএনএ বাৰ্তা স্থানান্তৰ আৰু প্ৰকাশত সহায় কৰে। যিটো ডিএনএ আছে নিউক্লিক এচিড কি হয়, ডিএনএ আৰু আৰএনএ। যিটো ডিএনএ আছে ডিএনএটো কম ৰিয়েক্টিভ হয়, তাৰমানে ইমান সোনকালে ডিএনএ প্ৰতিক্ৰিয়া নকৰে, ডিএনএটো ষ্টেবল হয় আৰু সেইকাৰণে যিহেতু ষ্টেবল হয় সেইকাৰণে ডিএনএটো ছেফ হয়। যিকোনো জিনীয় বাৰ্তা যিকোনো জিনীয় তথ্য সঞ্চয় কৰি ৰখাৰ কাৰণে ডিএনএটো বহুত বেছি ছেফ হয় কাৰণে যিকোনো জিনীয় বাৰ্তা ডিএনএত সঞ্চয় কৰি ৰখা হয়। আৰু যিটো আৰএনএ থাকে আৰএনএসমূহে কি কৰে, যিবোৰ জিনীয় বাৰ্তা থাকে তথ্য থাকে সেইসমূহক স্থানান্তৰ কৰে, প্ৰ'টিন সংশ্লেষণত লৈকে ৰূপান্তৰ কৰে আৰু ইয়াৰ সহায়ত প্ৰ'টিন সংশ্লেষণৰ দ্বাৰা আৰএনএ এই জিনীয় যিবোৰ তথ্য থাকে সেইসমূহক প্ৰকাশ কৰাত সহায় কৰে, যেনেকুৱা আমি চেপ্টাৰত পাইছিলোঁ। যদিও ডিএনএ আৰু আৰএনএ উভয়ে জিনীয় পদাৰ্থ হিচাপে কাম কৰে, কিন্তু ডিএনএ ৰাসায়নিক আৰু গাঁথনিৰ ভিত্তিত অধিক সুস্থিৰ হোৱা হেতুকে ই জিনীয় পদাৰ্থ হিচাপে বেছি সুবিধাজনক হয়। সো ডিএনএ আৰু আৰএনএ দুয়োটাই কি হয়, জিনীয় পদাৰ্থ হয়, জিনীয় পদাৰ্থ হিচাপে কাম কৰে। এটাই যদি সঞ্চয় কৰি ৰাখে আনটোৱে প্ৰকাশ কৰে। যদিও ডিএনএটো যিহেতু বেছি সুস্থিৰ হয় গাঁথনিৰ ফালৰ পৰা বা ৰাসায়নিক বিক্ৰিয়াৰ ফালৰ পৰা, ইমান সোনকালে ডিএনএ বিক্ৰিয়া নকৰে। আৰু গাঁথনিৰ ফালৰ পৰা সুস্থিৰ মানে কি, ইয়াতে দুটা শৃংখল থাকে, দুটা শৃংখল থকাৰ কাৰণে ই বেছি সুস্থিৰ হয় আৰএনএতকৈ। আৰএনএত এটা শৃংখল থাকে, গতিকে জিনীয় পদাৰ্থৰ ফালৰ পৰা ডিএনএটো আৰএনএতকৈ বেছি সুবিধাজনক বুলি কোৱা হয়। কিন্তু আৰএনএ প্ৰথমে উদ্ভৱ হৈছিল আৰু ডিএনএ আৰু আৰএনএৰ পৰাহে উদ্ভৱ হৈছিল। কি কোৱা হয়, যিটো আৰএনএ আছে আৰএনএ প্ৰথমতে উদ্ভৱ হৈছিল, তাৰমানে আদিম পৃথিৱীত যিবোৰ জীৱ আছিল সেই গোটেইবোৰ জীৱৰে জিনীয় পদাৰ্থ কেৱল আৰএনএহে আছিল। আৰু আৰএনএৰ পৰা লাহে লাহে যেতিয়া বিৱৰ্তন হৈছিল জীৱসমূহৰ, তেতিয়া আৰএনএৰ পৰা ডিএনএৰ সৃষ্টি হৈছিল। ডিএনএৰ দ্বিশৃংখলযুক্ত কুণ্ডলীকৃতিৰ গঠনৰ প্ৰমাণাংক হ'ল ইয়াৰ বিপৰীত শৃংখল দুডালৰ মাজত থকা হাইড্ৰজেন বান্ধনি। এতিয়া যিবোৰ ডিএনএ থাকে ডিএনএসমূহত কি থাকে, দুটা শৃংখল থাকে। আমি জানো যে যিবোৰ ডিএনএ থাকে ডিএনএসমূহ এনেকুৱা ধৰণৰ হয়, ডিএনএসমূহত দুটা শৃংখল থাকে আৰু দুটা শৃংখলত কি থাকে, দুটা শৃংখলত হাইড্ৰজেন বান্ধনি থাকে। এইবোৰ যে আমি দেখা পাওঁ ডিএনএসমূহত আৰএনএসমূহত তেনেকুৱা যে মাজত যে আমি আস্তনা যে দেখা পাওঁ, এইবোৰ হৈছে কি হাইড্ৰজেন বণ্ড, হাইড্ৰজেন বান্ধনি। এই হাইড্ৰজেন বান্ধনিসমূহ নিয়মটো হ'ল যে এই যিবোৰ হাইড্ৰজেন বান্ধনি থাকে এই হাইড্ৰজেন বান্ধনিসমূহত কি থাকে, ক্ষাৰক থাকে, নাইট্ৰজেন জাতীয় যিবোৰ ক্ষাৰক আছে এডিনিন গুৱানিন এইবোৰ থাকে ক'ত, এই যিবোৰ হাইড্ৰজেন বান্ধনি আছে ডিএনএ আৰএনএৰ মাজত যিবোৰ হাইড্ৰজেন বান্ধনি আছে সেইবোৰত ক্ষাৰকসমূহ থাকে। সো ক্ষাৰকসমূহ থকাৰ নিয়ম আছে, নিয়মটো হৈছে কি এডিনিনে দুটা হাইড্ৰজেন বান্ধনিৰ জৰিয়তে থাইমিনৰ লগত জোৰ বান্ধে আৰু গুৱানিনে তিনিটা হাইড্ৰজেন বান্ধনিৰ দ্বাৰা চাইট'চিনৰ সৈতে জোৰ বান্ধে। সো যিটো এডিনিন আছে এডিনিনে দ্বি বান্ধনিৰ সহায়ত দুটা হাইড্ৰজেন বান্ধনিৰ সহায়ত থাইমিনৰ সৈতে জোৰ বান্ধে আৰু যিটো গুৱানিন থাকে গুৱানিনে তিনিটা হাইড্ৰজেন বান্ধনিৰ সহায়ত চাইট'চিনৰ সৈতে জোৰ বান্ধে। এইটো হৈছে নিয়ম। এডিনিনে সদায় থাইমিনৰ সৈতে জোৰ বান্ধে দুটা হাইড্ৰজেন বান্ধনিৰ সহায়ত আৰু গুৱানিনে চাইট'চিনৰ সৈতে জোৰ বান্ধে তিনিটা হাইড্ৰজেন বান্ধনিৰ সহায়ত।
ইয়াৰ ফলত এডাল শৃংখল আনডালৰ পৰিপূৰক হয়। পৰিপূৰক মানে কি, তাৰমানে কমপ্লিমেণ্টাৰী। যদি ইয়াতে এ থাকিব, ইয়াতে টি থাকিব, এটাত যদি জি থাকে, এটা চি থাকিব, এটা যদি চি থাকে তেনেহ'লে ইফালতো জি থাকিব। এইটোৱে হৈছে নিয়ম। চ' এনেদৰে এটাই আনটোৰ পৰিপূৰক হয়। তাৰপিছত কি কৈছে যে যিটো DNA আছে, DNA অৰ্ধ সংৰক্ষিতভাৱে অনুকৃত্যায়ন নাইবা প্ৰতিকৃতিকৰণ কৰে। অনুকৃত্যায়ন বা প্ৰতিকৃতিকৰণ মানে কি, এটা কপি সৃষ্টি কৰা। কাৰণ DNA হৈছে কি জিনীয় পদাৰ্থ। এতিয়া যেতিয়া নতুন চেল এটাৰ সৃষ্টি হ'ব, নতুন প্ৰাণী এটাৰ সৃষ্টি হ'ব, সেইটো প্ৰাণীটোক কি কৰিব লাগিব, পিতৃ মাতৃৰ পৰা জিনীয় তথ্যসমূহ দিব লাগিব। ছাপ'জ যেনেকুৱা মই কৈছিলোঁ, যদি তোমালোকৰ কাৰোবাৰ ওচৰত নোটছ আছে আৰু তোমাৰ ফ্ৰেণ্ডছ থাকে বহুত দূৰত ক'ৰবাত থাকে, চ' তোমালোকে এনেই শ্বেয়াৰ কৰিব নোৱাৰা। কি কৰিবা, তোমালোকে তাৰ এটা কপি বনাবা, জেৰক্স কপি বনাবা, হয়নে? জেৰক্স কপি বনাই পেলাই তোমালোকে কি কৰিবা, ফ্ৰেণ্ডক সেইটো দি দিবা, ৰাইট? চ' তেনেকুৱা হৈছে কি যে যিটো DNA আছে, DNAটো যিহেতু সতি সন্ততিক দিব লাগিব, সেইকাৰণে DNAটোৰ এটা কপি সৃষ্টি হ'ব লাগিব। এই DNAৰ যে কপি সৃষ্টি হোৱা তাকে কোৱা হয় কি, প্ৰতিকৃতিকৰণ। আৰু অনুকৃত্যায়ন মানে কি, এটা DNA শৃংখলৰ সৈতে আন এটা DNA শৃংখল লগ লাগি অনুকৃত্যায়ন হয়। চ' ই অৰ্ধ সংৰক্ষিত বুলি কোৱা হৈছে। অৰ্ধ সংৰক্ষিত মানে কি, এটা শৃংখল যদি পিতৃ মাতৃৰ পৰা আহে, এটা শৃংখল যদি বংশগতিৰ পৰা আহে, তেতিয়াহ'লে আৰু এটা শৃংখল নিজে নিজে সৃষ্টি হয়। তাৰমানে 50% সংৰক্ষিত, 50% পোৱা যায় আৰু 50% নিজে সৃষ্টি হয়। অৰ্ধ মানে কি, আধা। সংৰক্ষিত মানে কি ষ্ট'ৰ, তাৰমানে আধা ষ্ট'ৰ হৈ থাকে, আধা পেৰেণ্টছৰ পৰা আহে আৰু আধা কি হয়, নিজে সৃষ্টি হয়। সেইকাৰণে ইয়াৰ যিটো প্ৰতিকৃতিকৰণ, ইয়াৰ যিটো কপি সৃষ্টি কৰা প্ৰক্ৰিয়া, তাক অৰ্ধ সংৰক্ষিত বুলি কোৱা হয়। তাৰপিছত হৈছে যে এই প্ৰক্ৰিয়াটো পৰিপূৰক হাইড্ৰজেন বান্ধনিৰ দ্বাৰা পৰিচালিত হয়। এইটো যিটো প্ৰক্ৰিয়া আছে, এইটো প্ৰক্ৰিয়া কি হয়, হাইড্ৰজেন বান্ধনিৰ দ্বাৰা পৰিচালিত হয় বুলি কৈছে। DNAৰ এটা খণ্ড যিয়ে RNAৰ কাৰণে সংকেত দিয়ে, তাক সহজ ভাষাত জিন বুলি সংজ্ঞা দিয়া হয়। এতিয়া কি হয় যে DNAৰ এটা সংকেত, তাৰমানে DNAৰ এটা খণ্ড, DNA যিটো হয় সেইটো এটা বহুযুজী ডাঙৰ শৃংখল হয়। গতিকে তাৰ পৰা এটা অংশ যি RNA লৈ পৰিণত হয়, এটা সৰু অংশ যি RNA লৈ পৰিণত হয়, আৰু ইয়ে কি কৰে, সংকেত দিয়ে RNA লৈ, যিটো RNA লৈকে যিটো সৃষ্টি হ'ব। ছাপ'জ এইটো এটা DNA, এইটো RNA লৈকে সৃষ্টি হ'ব। ইয়াৰ ছাপ'জ এইখিনি অংশ RNA লৈকে সৃষ্টি হ'ব। চ' এইখিনিৰ যিটো সংকেত দিয়ে যিটো বস্তুৱে, সেইটো বস্তু কি বুলি কোৱা হয়, জিন বুলি কোৱা হয়। তাৰপিছত লিপন্তৰৰ সময়ত পৰিপূৰক RNAৰ সংশ্লেষণ নিৰ্দেশ কৰিবলৈ DNAৰ এডাল শৃংখল সাজ হিচাপে কাম কৰে। DNA দ্বিশৃংখলযুক্ত হয়, কিন্তু RNA কি হয়, এক শৃংখলযুক্ত হয়। সেইকাৰণে DNAৰ এটা শৃংখলহে কি কৰে, RNA সৃষ্টিকৰণত সাজ হিচাপে কাম কৰে। লিপন্তৰ মানে কি, লিপন্তৰ DNAৰ পৰা DNA সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া, সেইটো কি কোৱা হয়, প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। আৰু DNAৰ পৰা RNA সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, লিপন্তৰ বুলি কোৱা হয়। চ' DNAৰ পৰা যেতিয়া RNA সৃষ্টি হয়, তেতিয়া দুটা শৃংখলৰ এটা শৃংখল সাজ হিচাপে কাম কৰে। বেক্টেৰিয়াত লিপন্তৰৰ বাৰ্তাবাহী mRNAটো কাৰ্যকৰী, সেইকাৰণে পোনপটীয়াভাৱে অনুবাদিত হয়। তাৰমানে যেতিয়া লিপন্তৰ প্ৰক্ৰিয়া হয়, DNAৰ পৰা RNA সৃষ্টি হয়, DNAৰ পৰা RNA সৃষ্টি হওঁতে পোনপ্ৰথমতে কি হয়, mRNA সৃষ্টি হয়। যিটো বাৰ্তাবাহী RNA আছে সেইটো সৃষ্টি হয় ইনিচিয়েল ষ্টেজত, কাৰণ এইটো পোনপটীয়াকৈ সৃষ্টি হ'ব পাৰে, অনুবাদিত হ'ব পাৰে। অনুবাদ মানে কি, RNAৰ পৰা প্ৰটিন সৃষ্টি হোৱা, ঠিক আছে? RNAৰ পৰা প্ৰটিন সৃষ্টি হোৱা কি বুলি কোৱা হয়, প্ৰটিন সংশ্লেষণ হোৱাত অনুবাদ বুলি কোৱা হয়। DNAৰ পৰা RNA সৃষ্টি হোৱাক লিপন্তৰ বুলি কোৱা হয়। DNAৰ পৰা DNA সৃষ্টি হোৱাক কি বুলি কোৱা হয়, প্ৰতিকৃতিকৰণ বুলি কোৱা হয়, আৰু এইটোক কোৱা হয় অনুবাদকৰণ। চ' এইটো পোনপটীয়াকৈ অনুবাদিত হ'ব পাৰে কাৰণে mRNAৰ সৃষ্টি হয়। তাৰপিছত সংযোগ কেন্দ্ৰীয় কোষত জিনটো বিচ্ছিন্ন হৈ যায়। বিচ্ছিন্ন হৈ যায় মানে কি, ওলাই আহে।
সংকেতযুক্ত অনুক্ৰম এক্সনবোৰ সংকেতবিহী ইন্ট্ৰনৰ দ্বাৰা ক্ৰমবিচ্ছিন্ন হৈ থাকে। যিবোৰ mRNA সৃষ্টি হয়, mRNA সমূহত তেনেকুৱা ধৰণৰ থাকে। কিছুমান অংশ আছে কি ইন্ট্ৰন, কিছুমান আছে এক্সন, কিছুমান ইন্ট্ৰন, কিছুমান এক্সন, ইন্ট্ৰন এক্সন। এনেদৰে ইন্ট্ৰন এক্সনসমূহ কি হয় ক্ৰমবিচ্ছিন্ন হৈ থাকে সংকক কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত। ইন্ট্ৰন আৰু এক্সনবোৰ যেতিয়া একেলগে থাকে, একেলগে থাকিলে ই প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব নোৱাৰে। সেইকাৰণে স্প্লাইচিঙৰ জৰিয়তে কাৰ্যকৰী RNA প্ৰস্তুত কৰিবলৈ ইন্ট্ৰনবোৰ আঁতৰাই এক্সনসমূহক জোৰ লগোৱা হয়। কাৰ্যকৰী RNA মানে কি? যিটো RNA প্ৰটিন সংশ্লেষণ কৰিব পাৰিব, প্ৰটিন সংশ্লেষণ কাৰ্য কৰিব পাৰিব, সেইটো RNA সৃষ্টি কৰাৰ কাৰণে যিবোৰ ইন্ট্ৰন থাকে, ইন্ট্ৰন পাৰ্টসমূহক আঁতৰাই দিয়া হয় আৰু এক্সন পাৰ্টবোৰক কি কৰোৱা হয়? লগোৱা হয়, জোৰ লগোৱা হয়। বাৰ্তাবাহী RNAত থকা ক্ষাৰকৰ ক্ৰমবোৰ এটা এমিনো এচিডক সংকেত দিবলৈ 3টা সংযোজনৰ পাঠ কৰোৱা হয়। এতিয়া চোৱা কি হয় যে 4টা যিটো আমাৰ DNA থাকে, DNAত 4টা নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে, RNAতো 4টা নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে। কেৱল RNAত থাইমিনৰ ঠাইত ইউৰাচিল থাকে। গতিকে ইয়াৰ পৰা এইটো সৃষ্টি হোৱা একেবাৰে ইজি হয়। কিন্তু RNAৰ 4টা নাইট্ৰজেনযুক্ত ক্ষাৰৰ পৰা প্ৰটিন সৃষ্টি হ'বলৈ 20টা এমিনো এচিডৰ প্ৰয়োজন হয়। 4টাৰ পৰা 20টা সৃষ্টি হওঁতে প্ৰক্ৰিয়াটো অকণমান টাফ হয়। তোমালোকে জিনীয় সংকেতৰ ভিডিঅ'টো চাই ল'বা ভালদৰে যদি মনত নাই। সেইকাৰণে কি কৰা হয় 3টাকৈ নাইট্ৰজেনযুক্ত ক্ষাৰ লগাই পেলাই, যেনেকুৱা AUG কি বুজায়? এমিনো এচিড মিথিঅনিনক বুজায়। AUG কি হয়? 3টা সংকেত, 3টা নাইট্ৰজেনযুক্ত ক্ষাৰ লাগি পেলাই এটা এমিনো এচিডৰ কাৰণে সংকেত দিছে। যিহেতু 20টাই 4টাৰ কাৰণে সংকেত দিব লাগে বা 4টাই 20টাৰ কাৰণে সংকেত দিব লাগে, সেইকাৰণে ইহঁতে 3টা একেলগে জোৰ বান্ধি পেলাই ত্ৰয়ী সংকেত দিয়ে। সংকেত আকৌ RNAৰ প্ৰতিযোজক অণু হিচাপে কাম কৰে। যিবোৰ সংকেত দিয়া হয়, সংকেতসমূহে কি কৰে? RNAৰ প্ৰতিযোজক হিচাপে কাম কৰে। RNAৰ কোনটো RNA? যিটো ট্ৰান্সফাৰ RNA আছে, পৰিবাহী RNA। যিটো পৰিবাহী RNA থাকে, পৰিবাহী RNA কি হয় যে প্ৰত্যেকটো এমিনো এচিডৰ কাৰণে 20টা যে এমিনো এচিড আছে, 20টা এমিনো এচিডৰ কাৰণে প্ৰতিটো এমিনো এচিডৰ কাৰণে এটা নিৰ্দিষ্ট পৰিবাহী RNA tRNA থাকে। এটা নিৰ্দিষ্ট RNA এটা নিৰ্দিষ্ট এমিনো এচিডক কঢ়িয়াই লৈ আহে। এমিনো এচিডৰ বাবে এটা নিৰ্দিষ্ট চালক RNA থাকে। চালক RNA মানে পৰিবাহী RNA। চালক RNA নিৰ্দিষ্ট এমিনো এচিডৰ এটা প্ৰান্তত সংযোজিত হয় আৰু ইয়াৰ প্ৰতি সংকেতৰ জৰিয়তে বাৰ্তাবাহী RNAত থকা সংকেতৰ সৈতে হাইড্ৰজেন বান্ধনিৰ সৃষ্টি কৰে। ইয়াৰ যিটো গঠন হয়, এইটো এনেকুৱা ধৰণৰ গঠন হয়। এইটো অংশত ই কি কৰে? যিটো তোমাৰ এমিনো এচিড আছে, এইটো অংশত কঢ়িয়াই লৈ আহে আৰু ইয়াৰ অপজিট ছাইডত যিটো অংশ আছে, সেইটো অংশই কি কৰে? যিটো mRNA আছে, যিটো mRNAৰ পৰা কি হ'ব? প্ৰটিন সংশ্লেষণ হ'ব। সেইটো mRNAত কি ধৰণৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে তাক অধ্যয়ন কৰি সেইমতে যিটো এমিনো এচিড আছে, এমিনো এচিডটোক লৈ আহে। অনুবাদকৰণৰ কাৰণে প্ৰটিন সংশ্লেষণৰ স্থান হ'ল ৰাইবোজম। যিটো অনুবাদকৰণ প্ৰক্ৰিয়া আছে, অনুবাদকৰণ প্ৰক্ৰিয়া মানে কি? RNAৰ পৰা প্ৰটিন সংশ্লেষণ হোৱা প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়া হয় ৰাইবোজমত। কোষৰ যিটো ৰাইবোজম অংশ থাকে, ৰাইবোজম অংশত প্ৰটিন সংশ্লেষণ প্ৰক্ৰিয়াটো হয়। ইহঁতে কি কৰে? বাৰ্তাবাহী RNAৰ লগত সংযোজিত হৈ এমিনো এচিডবোৰ জোৰ লগাবলৈ এক ভেটি প্ৰদান কৰে। ইয়াতে কি কৰে? যিবোৰ বাৰ্তাবাহী
যাত্ৰাবাহী RNA থাকে যিটো mRNA থাকে mRNA সাপোজ এইটো mRNA সৃষ্টি হৈছে লিপন্তৰ প্ৰক্ৰিয়াত এই mRNA যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে সাপোজ A U G এই ক্ষাৰসমূহক কি কৰে তোমাৰ tRNA অধ্যয়ন কৰে আৰু সেইমতে এটা এমিনো এসিড আনি পেলাই লগ লগায় এনেদৰে এমিনো এসিডসমূহ লগ লাগি গৈ পেলাই এটা দীঘল পেপটাইড বান্ধনীৰ সৃষ্টি কৰে আৰু এই পেপটাইড বান্ধনীটো যেতিয়া ডাঙৰ হৈ যায় তেতিয়া ই প্ৰটিনলৈ পৰিণত হয় সো এই পেপটাইড বান্ধনী গঠন কৰিবলৈ অনুঘটক হিচাপে কাম কৰে ৰাইবোজমে সো এইটো প্ৰক্ৰিয়াটো ৰাইবোজমত হয় গতিকে ৰাইবোজমে ইয়াতে অনুঘটক হিচাপে কাম কৰে RNA উৎসেচকৰ এটা উদাহৰণ RNA উৎসেচকৰ এটা উদাহৰণ RNA উৎসেচকৰ এটা উদাহৰণ হৈছে কি ৰাইবোজম অনুবাদকৰণ প্ৰক্ৰিয়াটো যিটো RNA সাঙুৰি উদ্ভৱ হয় আৰু জীৱন প্ৰক্ৰিয়া RNA আৱৰিয়ে আৰম্ভ হৈছিল ইয়াক সূচায় যিহেতু লিপন্তৰ আৰু অনুবাদকৰণৰ ফালৰ পৰা ব্যয়বহুল প্ৰক্ৰিয়া সেই কাৰণে যথেষ্ট কঠিনভাৱে নিয়ন্ত্ৰণ কৰিব লাগে তাৰপিছত কি কৈছে নিয়ন্ত্ৰণ লিপন্তৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰিত জিন প্ৰকাশৰ প্ৰাথমিক স্তৰ হৈছে কি লিপন্তৰ প্ৰক্ৰিয়া বেক্টেৰিয়াত আটাইতকৈ অধিক জিন একেলগে সজ্জিত হৈ থাকে আৰু অপেৰণ নামৰ এককত নিয়ন্ত্ৰিত হয় অপেৰণ মানে কি বহুত কেইটা জিন লগ লাগি পেলাই কিছুমান নিৰ্দিষ্ট চৰিত্ৰ নিয়ন্ত্ৰণ কৰাকে অপেৰণ বুলি কোৱা হয় অপেৰণ কেইবাটাও প্ৰকাৰৰ আছে তাৰে ভিতৰত যিটো পপুলাৰ হয় সেইটো হৈছে লেক অপেৰণ বেক্টেৰিয়াৰ প্ৰটোটাইপ অপেৰণ যিটোৱে লেক্টছ বিপাকৰ বাবে দায়বদ্ধ জিনৰ কাৰণে সংকেত কৰে লেক অপেৰণটো হৈছে কি লেক্টছ অপেৰণ লেক্টছৰ পৰা আহিছে লেক্টছ অপেৰণ যাক শৰ্ট ফৰ্মত লেক অপেৰণ বুলি কোৱা হয় আৰু ই লেক্টছৰ বিপাক ক্ৰিয়া তাৰ মানে কি হয় যে এইটো বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখা গৈছিল বেক্টেৰিয়া এস্কাৰ্চিয়া কলাই বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখা গৈছিল এস্কাৰ্চিয়া কলায়ে এনাৰ্জি লাভ কৰে গ্লুকোজৰ পৰা বাই চান্স যদি গ্লুকোজ নাথাকে তেতিয়াহ'লে সিহঁতে এনাৰ্জি লয় লেক্টছৰ পৰা ওকে সো যিটো লেক্টছৰ বিপাক ক্ৰিয়া হয় তাৰমানে লেক্টছটো এটা ডিশৰ্কৰা হয় আৰু ডিশৰ্কৰাটো কোষে ব্যৱহাৰ কৰিব নোৱাৰে সেইকাৰণে এই ডিশৰ্কৰাটো ডিভাইড হয় দুটা এক শৰ্কৰাত এটা হৈছে কি গ্লুকোজ এক শৰ্কৰা আৰু এটা হৈছে গেলেক্টছ এক শৰ্কৰা এই দুটা এক শৰ্কৰাত পৰিণত হয় এইটো বিপাক ক্ৰিয়াৰ দ্বাৰা দুটাত পৰিণত হয় সো এই বিপাক ক্ৰিয়াৰ সংকেত দিয়ে লেক অপেৰণটো বেক্টেৰিয়াৰ কৰ্ষণ মাধ্যমত লেক্টছৰ পৰিমাণ নিয়ন্ত্ৰিত কৰে সেইকাৰণে এই নিয়ন্ত্ৰণক কাৰ্যদ্ৰব্যৰ উৎসেচক বিশ্লেষণৰ নিয়ন্ত্ৰণ প্ৰত্যক্ষ কৰিব পাৰি সো এইটোৱে কৈছে লেক অপেৰণ তাৰপিছত হৈছে কি মানৱ জিনম প্ৰজেক্ট তোমালোকে ৰিচেণ্টলি পঢ়িছা মানৱ জিনম প্ৰকল্পটো মানে হৈছে কি যিবোৰ জিনীয় মেকআপ থাকে যেনেকুৱা মানুহে মেকআপ কৰে নিজক সজায় নিজক ডেকৰেট কৰে সো যিবোৰ জিনীয় তথ্য থাকে যিবোৰ জিনীয় কনষ্টিটিউয়েণ্ট থাকে সেইবোৰৰ কাৰণে কি হয় মানুহৰ মাজত বিভিন্নতা দেখা যায় সেইবোৰত যদি কিবা বিসংগতি আহে তেতিয়াহ'লে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায় গতিকে এইসমূহৰ বিষয়ে অধ্যয়ন কৰা যে কিবা জিনত কিবা ডিএনএৰ ক্ৰমত কিবা প্ৰব্লেম আছে নেকি সেইটো হৈছে কি মানৱ জিনম প্ৰকল্প এটা ডাঙৰ প্ৰজেক্ট হাতত লোৱা হৈছিল 13 বছৰীয়া মানৱ জিনম প্ৰকল্পটো এটা বৃহৎ প্ৰকল্প যাৰ উদ্দেশ্য আছিল মানুহৰ জিনসমূহ বা মানুহৰ ডিএনএত যিবোৰ জিন থাকে ক্ৰমজমত যিবোৰ জিন থাকে মানুহৰ ক্ৰমজমত যিবোৰ জিন থাকে জিনসমূহৰ যিবোৰ ডিএনএ থাকে আৰু ডিএনএত নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে সেইসমূহক অধ্যয়ন কৰা এই প্ৰকল্পৰ পৰা বহুত তথ্য উদ্ধাৰ হৈছিল আৰু প্ৰকল্পটোৰ পৰিণামস্বৰূপে বহুত নতুন ক্ষেত্ৰ আৰু পথ মুকলি হৈছিল সো এইটো যিটো প্ৰকল্প আছিল প্ৰকল্পটো ডাঙৰ প্ৰকল্প আছিল ইয়াতে 3 বিলিয়ন মান জিনৰ বিষয়ে অধ্যয়ন কৰিব লাগিছিল গতিকে এইটো প্ৰকল্প
বহুত কিছুমান নতুন ক্ষেত্ৰ, কিছুমান নতুন টেকন'লজি, কিছুমান নতুন অস্ত্ৰ এইবোৰ আৱিষ্কাৰ কৰিবলগীয়া হৈছিল। এটা জিন সমুদায় ব্যক্তিৰ DNA স্তৰত থকা বিভিন্নতাসমূহ বিচাৰি উলিয়াবলৈ DNA ফিংগাৰ প্ৰিণ্টিং হ'ল এটা পদ্ধতি। চ' যিবোৰ DNA স্তৰত বিভিন্ন ধৰণৰ যিবোৰ বিভিন্নতা আছে সেইসমূহ উলিয়াবলৈ DNA ফিংগাৰ প্ৰিণ্টিং ব্যৱহাৰ কৰা হয়। এইটো নীতিৰ ওপৰত ভিত্তি কৰি অপৰাধ বিজ্ঞান, জিনীয় বৈচিত্ৰ্য, ক্ৰমবিৱৰ্তনৰ বহুল প্ৰয়োগ আছে। চ' ফিংগাৰ প্ৰিণ্টিঙৰ সহায়ত সাধাৰণতে অপৰাধ বিজ্ঞানত তোমালোকে যদি ক্ৰাইম কিবা মুভি টিভিত চোৱা তেতিয়াহ'লে তোমালোকে সাধাৰণতে ফিংগাৰ প্ৰিণ্টিঙৰ নাম শুনাই পোৱা। ফিংগাৰ প্ৰিণ্টিঙে বহুত পৰিমাণে সহায় কৰে। এইটো বহুত বেছি উন্নত ধৰণৰ প্ৰক্ৰিয়া এটা হৈছে ফিংগাৰ প্ৰিণ্টিং। তাৰপিছত জিনীয় বৈচিত্ৰ্যৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ক্ৰমবিৱৰ্তন বিজ্ঞানৰ ক্ষেত্ৰতো ফিংগাৰ প্ৰিণ্টিং ব্যৱহাৰ কৰা হয়। চ' ইয়াতে আমাৰ যিটো চেপ্টাৰৰ ৰিভিজন আছিল সেইটো শেষ হৈ গ'ল। চ' তোমালোকে ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।